মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৈছে তেওঁৰ পিছে পিছে গৈ আছে দিলীপ শইকীয়া আৰু দিলীপ শইকীয়াই চিঞৰি চিঞৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক গালি-গালাজ কৰিছে নমস্কাৰ মই উত্তম ভূঞা আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায় সত্যত যিকম সঁচা কম আজি বহাগৰ প্ৰথমটো দিন সামাজিক মাধ্যম সোশ্যাল নেটৱৰ্কিং সাইটত আজি দুপৰীয়াৰ পৰা এটা বিষয়বস্তুক লৈ সাংঘাতিক আলোচনা চলিছে কোনো বিহু গীতক লৈ আলোচনা চলা নাই জুবিন গাৰ্গৰ গীতক লৈ আলোচনা চলা নাই চলিছে বিজেপিৰ ভিতৰত এটা খবৰক কেন্দ্ৰ কৰি আচলতে সত্যকে ধৰি একাংশ পৰ্টলে আজি দুপৰীয়াৰ ভাগত এটা ভিডিঅ' সম্প্ৰচাৰ কৰিছিল যিটো ভিডিঅ' দেখা গৈছিল এখন সভাত এটা ঘৰৰ ভিতৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৈছে তেওঁৰ পিছে পিছে গৈ আছে দিলীপ শইকীয়া আৰু দিলীপ শইকীয়াই চিঞৰি চিঞৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক গালি-গালাজ কৰিছে লগে লগে ছ'চিয়েল নেটৱৰ্কিং সাইটত হাইলাইট হৈ পৰিছে এবাৰ সেই ভিডিঅ'টোৰ অডিঅ'খিনি ভালকৈ মন দি শুনক এই ভিডিঅ'টো দেখিলে এই ভিডিঅ'টো দেখাৰ লগে লগে উৎফুল্লিত হৈ পৰিল কংগ্ৰেছ কৰ্মীসকল ফেচবুকত লগে লগে হাহাকাৰ লাগিছে এই ভিডিঅ'টোক লৈ পেলাই একাংশ কংগ্ৰেছী সমৰ্থক তথাকথিত নিৰপেক্ষ বুদ্ধিজীৱীয়ে ক'বলৈ আৰম্ভ কৰিছে যে বিজেপিৰ বিদ্ৰোহ আৰম্ভ হৈ গ'ল দিলীপ শইকীয়া পুৰণি বিজেপি হিমন্ত বিশ্ব নতুন বিজেপি পুৰণি বিজেপি আৰু নতুন বিজেপিৰ সংঘাত হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিশ্বস্ত জয়ন্ত মল্ল বৰুৱাক ৰাজহুৱা সভাত এইদৰে দিলীপ শইকীয়াই ৰাজ্যিক বিজেপিৰ সভাপতিয়ে গালি পাৰিছে এই সমগ্ৰ ভিডিঅ'টোলৈ হাহাকাৰ হৈ থকাৰ পিছত সত্যৰ ফালৰ পৰা আমি ভাবিলোঁ যে প্ৰকৃত ৰহস্য কি সেয়া জানিবলৈ আমি চেষ্টা চলালোঁ ৰ'ব তাৰ আগতে দেখুৱাব বিচাৰিছোঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ টুইটাৰত দিয়া এটা পোষ্ট এবাৰ এই পোষ্টটো মন কৰক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পোষ্টৰ আৰম্ভণিতে লিখিছে ৰাম ৰাম পহিলা বহাগতে বিদ্ৰোহ ভূপেন বৰাৰ এই পোষ্ট দেখিলে ধাৰণা হৈছে যে ভূপেন বৰাই সাংঘাতিক ফূৰ্তি পাইছে ভূপেন বৰাই কৈছে যে RSS আৰু বিজেপিৰ মাজত সংঘাত আছিল আৰু গদি মিডিয়াই এইবোৰ বাতৰি প্ৰচাৰ কৰিছিল কিন্তু আজি দেখা গ'ল যি হিমন্ত বিশ্ব শৰ্মাই ঘনে ঘনে বিভিন্ন সাধাৰণ শ্ৰেণীৰ লোকক কংগ্ৰেছৰ মুখপাত্ৰ সাংবাদিকৰ সন্মুখত চিঞৰ বাখৰ কৰে সেইজন বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সন্মুখত মনে মনে থাকিবলৈ বাধ্য হ'ল লগে লগে ভূপেন বৰাই কৈছে হিমন্ত বিশ্ব শৰ্মাক যে আপোনাৰ আজি মাত নোলোৱা শুনি খুবেই ভাল লাগিল এয়াই আপোনাৰ পৰিচয় এয়া শেহতীয়া খবৰ এনেধৰণৰ এটা টুইট কৰিছে ভূপেন বৰাই এয়া হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ টুইট মই কৈছোঁৱেই যে ছ'চিয়েল নেটৱৰ্কিং সাইটত এই সমগ্ৰ বিষয়বস্তুক লৈ হাহাকাৰ আহিছিল এইবাৰ তেনেহ'লে সমগ্ৰ কাহিনী মন কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যেতিয়া কোনো অঞ্চললৈ যায় যেতিয়া খোজকাঢ়ি প্ৰৱেশ কৰিবলৈ চেষ্টা চলায় লগে লগে হিমন্ত বিশ্বক চাবলৈ দিছে কাষৰ পৰা পাবলৈ হাজাৰ হাজাৰ লোকৰ আগমন ঘটে আজিৰ অনুৰূপ ঘটনা সংঘটিত হৈছিল নলবাৰীত এইবাৰ এই ভিডিঅ'টো মন কৰক যিটো ভিডিঅ' ছ'চিয়েল নেটৱৰ্কিং সাইটত ওলোৱা হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খোজকাঢ়ি এটা কোঠাত প্ৰৱেশ কৰিবলৈ চেষ্টা চলাইছে মুখ্যমন্ত্ৰীক আৱৰি ধৰিছে একাংশ বিজেপি কৰ্মী তথা অসমৰ স্থানীয় লোকে তেওঁলোকে মুখ্যমন্ত্ৰীক কাষৰ পৰা বিচাৰে এই ঠেলা হেঁচাৰ মাজত পিছ পৰি গৈছে জয়ন্ত মল্ল বৰুৱা আৰু হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেলগে আহে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া তাৎপৰ্যপূৰ্ণভাৱে এওঁলোকৰ মাজত অসমৰ বিজেপিৰ প্ৰভাৰী হৰিশ ত্ৰিবেদীও আছিল হৰিশ ত্ৰিবেদীয়েও পিছুৱাই থাকিবলৈ বাধ্য হয় আচলতে জনতাই ঘেৰাও কৰি ধৰি মুখ্যমন্ত্ৰীৰ কাষলৈ আহিবলৈ চেষ্টা চলাওঁতে মুখ্যমন্ত্ৰীৰ কাষত আন সকলো গৌণ হৈ পৰিছিল এটা সময়ত মুখ্যমন্ত্ৰী কোঠাৰ ভিতৰত প্ৰৱেশ কৰে সেইখিনি সময়তেই কোঠাত প্ৰৱেশ কৰাৰ পূৰ্বে যি ভিডিঅ' আমাৰ লগত নাই খবৰ অনুসৰি দিলীপ শইকীয়াই এই ধৰণৰ চিঞৰ বাখৰ কৰি ইমান মানুহ প্ৰৱেশ কৰাৰ বাবে হৰিশ ত্ৰিবেদীৰ সন্মুখতে বিজেপি কৰ্মীক গালি-গালাজ কৰিছিল আচলতে দিলীপ শইকীয়াৰ দুখ নাই দিলীপ শইকীয়াৰ খং উঠিছিল যে এখন মুখ্যমন্ত্ৰী আহিছে ৰাজ্যিক বিজেপিৰ সভাপতি আহিছে কিন্তু কোনো ধৰণৰ নিয়ম অনুসৰি মানুহ যোৱাৰ পৰিৱৰ্তে হিলদোল ভাঙি আগবাঢ়ি আহিছে ইয়াৰ ভিতৰত দেখা গ'ল হিমন্ত বিশ্ব শৰ্মাৰ কাষত দিলীপ শইকীয়াই আচলতে জয়ন্ত মল্ল বৰুৱাক কৈছে যে এয়া কেনেধৰণৰ মানুহ এই মানুহবোৰ কিয় নিয়ম নীতি মানি নচলে জয়ন্ত মল্ল বৰুৱাক কিদৰে দিলীপ শইকীয়াই কৈছে মন কৰক এটা প্ৰশ্ন হৈছে দিলীপ শইকীয়াই জয়ন্ত মল্ল বৰুৱাক এইদৰে চিঞৰি চিঞৰি কথাখিনি কিয় কৈছে তেনেহ'লে আসল কথাটো জানি লওক যে যি স্থানত এই সভা অনুষ্ঠিত হৈছিল সেয়া হৈছে নলবাৰী বিধানসভা সমষ্টিৰ অধীনস্থ অঞ্চল সেই অঞ্চলৰ বিধায়ক হৈছে
জয়ন্ত মল্লবৰুৱা গতিকে এই মানুহখিনি জয়ন্ত মল্লবৰুৱাৰ বাবেই আহিছিল বুলি দিলীপ শইকীয়াই ভাবিছিল কিন্তু বাস্তৱ সত্যটো হ'ল হিমন্ত বিশ্ব শৰ্মা য'তেই যায় তো স্বইচ্ছাৰে একাংশ লোক আহে আৰু মুখ্যমন্ত্ৰীক পাবলৈ কাষ চাপি আহে হয়তো দিলীপ শইকীয়াই এই কথাটো বুজা নাছিল দিলীপ শইকীয়াই যেতিয়া জয়ন্ত মল্লবৰুৱাক গালি পাৰিছিল বা খঙেৰে কৈছিল মুখ্যমন্ত্ৰী কাষত আছিল যদিও মুখ্যমন্ত্ৰীয়ে বিষয়টোত মাত মতা নাছিল আচলতে বিষয়টোত মাত পাতিবলগীয়া ঘটনা একোৱেই নহয় একাংশ লোকে বিজেপিৰ মাজৰ মতনৈক্য বুলিয়ে ক'ব বিচাৰিছে যদিও এইটো এটা সৰু ঘটনা দিলীপ শইকীয়াৰ খং উঠিছিল তেওঁ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰাৰ বাবে ঠেলা হেঁচাৰ বাবে তেওঁ আঁতৰি যোৱাৰ বাবে গতিকে তেওঁ স্থানীয় বিধায়ক জয়ন্ত মল্লবৰুৱাক কৈছিল এয়া কেনেধৰণৰ মানুহবিলাকে নিয়ম নীতি মানি নচলে কিয় এই ঘটনাক কেন্দ্ৰ কৰি ছ'চিয়েল নেটৱৰ্কিং ছাইটত যিসকলে ফূৰ্তি পাইছে তেওঁলোকে জ্ঞাতৰ্থে জনাওক যে আচলতে বিজেপিৰ মাজত এক কণ্ডলৰ পৰিণতি নহয় ভিৰৰ বাবে হোৱা খেলি মেলিৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈছিল আমি আশা কৰিছোঁ এই ভিডিঅ' চোৱাৰ পিছত হয়তো ভূপেন বৰাই আচৰিত হ'ব ভূপেন বৰাই মনত দুখ পাব ভূপেন বৰাই খুব ফূৰ্তি পাইছিল ইয়াৰ পিছত ফূৰ্তি পাই নে নাই নাজানো আমি সহজভাৱে আচল কথাখিনি আপোনালোকক ক'বলৈ চেষ্টা চলালোঁ ধন্যবাদ এই ভিডিঅ' সংক্ৰান্তত আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব ধন্যবাদ